হে ঋষিদেৱ, মোৰ প্ৰাৰ্থনা সফল হ'লনে? নিশ্চয় মহাৰাজ, এই প্ৰসাদ গ্ৰহণ কৰক। প্ৰভুৰ অশেষ কৃপা, আমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ল। আই অঞ্জনা, এই প্ৰসাদ গ্ৰহণ কৰক। আপুনি এজন মহাবীৰ পুত্ৰৰ আই হ'ব। অঞ্জনা, এই পুত্ৰই ধৰ্ম ৰক্ষা কৰিব। প্ৰভু, আপোনাৰ কৃপাত মই ধন্য। এই শিশু হ'ব বায়ুৰ দৰে শক্তিশালী। আকাশত ইমান ধুনীয়া পকা আম এটা ওলমি আছে, মই এতিয়াই সেইটো খাই পেলাম। বাচ্চাটো আম নহয়, সেইটোহে। হনুমানে আকাশলৈ চালে, লাল সূৰ্য ফুল এটি জিলিকিছে তালে। মনে ভাবিলে এইটো সুন্দৰ ফল হ'ব, ভোক লাগিছে ইয়াকেই আজি খাব। এতিয়াই মই সমগ্ৰ সৃষ্টিৰ পৰা নিজৰ গতি বন্ধ কৰি দিম। পৃথিৱীৰ কোনো জীৱই এতিয়াৰে পৰা উশাহ ল'ব নোৱাৰিব। ইন্দ্ৰ, তোমাৰ এইটো কি দুঃসাহস? এজন নিৰপৰাধ শিশুক তুমি নিজৰ বজ্ৰৰে আঘাত কৰিলা? প্ৰভু, মোক ক্ষমা কৰক। হে প্ৰভু মহাদেৱ, আমি আপোনাৰ চৰণত আশ্ৰয় লৈছো। আমাৰ এই কঠিন তপস্যা গ্ৰহণ কৰক। হে পৱন পুত্ৰ, মই তোমাক বৰদান দিছো যে কোনো অস্ত্ৰই তোমাক বধ কৰিব নোৱাৰিব। তুমি চিৰঞ্জীৱী হ'বা। মই প্ৰভু, ইন্দ্ৰই হনুমানক আঘাত কৰিলে, তেওঁ অচেতন হৈছে। এইটো বৰ অন্যায় হ'ল। মই এতিয়াই কিবা এটা কৰিম। নাৰদ মুনি, প্ৰভু হনুমানক বচাওক। ভগৱান বিষ্ণু, চিন্তা নকৰিবা, মই আছো। সৰু বুলি নাভাবিব, এওঁৰ শক্তি অপৰিসীম। ইন্দ্ৰ দেৱতাৰ বজ্ৰও যাৰ আগত থমকি ৰৈছিল। নাৰদ মুনি, হে মহাদেৱ, বিপদ। ইন্দ্ৰৰ বজ্ৰই শিশু হনুমানক মূৰ্ছিত কৰিলে। পৱন পুত্ৰৰ অৱস্থা। প্ৰভু, বায়ুদেৱে বতাহ বন্ধ কৰি দিলে, সকলোৰে উশাহ বন্ধ হৈছে। চিন্তা নকৰিবা, মই ইয়াৰ বাবে কিবা এটা কৰিম। হে প্ৰভু, বায়ু অবিহনে পৃথিৱী উশাহহীন হৈ পৰিছে। সমগ্ৰ জীৱ জগতক ৰক্ষা কৰক। অঞ্জনা নন্দন, মোৰ পৰা কোনো অস্ত্ৰই তোমাক ক্ষতি কৰিব নোৱাৰে। হনুমান, মোৰ বজ্ৰৰ পৰাও তোমাৰ একো হানি নহ'ব। তোমাক মোৰ পৰা কেতিয়াও ভয় নাই।